নমস্কাৰ, মই ওজশ্ৰী শইকীয়া কক্সালৈ স্বাগতম জনাইছো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায়ৰ ভগ্নাংশৰ দশমিকৰ ৩ নম্বৰ অংশটো আলোচনা কৰিম। তেনেহলে আহা। ভগ্নাংশৰে পূৰণ কৰা। 1/4 ইয়াতে চোৱা 1/4ক কি কৰিব দিছে? 1/4ক 1/2 ৰে পূৰণ কৰিব দিছে। 1/4 মানে কি? 4 ভাগৰ 1 ভাগ। আকৌ 4 ভাগৰ 1 ভাগৰ আকৌ কি কৈছে? আধা দিছে। আধা দিয়াৰ লগে লগে এইখিনি বুজাব আমাৰ। এইখিনিহে বুজাব। এইখিনিহে বুজাব। ঠিক তেনেকে এইখিনি মানে কি? 1/8 হয় নহয়? এইখিনি মানে কি হল? তলৰ দুটা পূৰণ হলে এইটো আধ হৈ গল, ওপৰত একে থাকিলে। গতিকে 8টা সমান ভাগৰ এটা অংশৰ কথাহে ইয়াতে বুজাইছে। সো এনেকে আমি কি কৰিব লাগিব? পূৰণ বিলাক কৰিব লাগিব আৰু তাৰে সম্পূৰ্ণ সমান সমান ভাগবোৰ উলিয়াই তাৰে কিমান অংশ উল্লেখ কৰিছে আমি এনেকে দেখুৱাব পাৰিব লাগিব। নেক্সট, এইবাৰ আমি দুটা এনে ভগ্নাংশ লম য'ত এটা ভগ্নাংশৰ লবটো 1ৰ পৰিৱৰ্তে কি হ'ব লাগিব? বেলেগ সংখ্যা। তাৰমানে ইয়াতে চোৱা, এইবাৰ কি লৈছে? 1/5 3/5 পূৰণ 1/2 লৈছে। এতিয়া এই দুটা আমি কেনেকে পূৰণ কৰিম? 3/5 টো আমি আগতে উলিয়াই ল'ব লাগিব। ইয়াতে চোৱা 3/5 মানে কি? 5টা সমান ভাগ। ইয়াতে 5টা সমান ভাগ আছে, তাৰে 3 ভাগৰ কথা কৈছে। গতিকে এই 3 ভাগটো হ'ব এইখিনি। ঠিক আছে? এইবাৰ কি হ'ব? এই 3/5ৰ আকৌ আধাহে কৈছে। তাৰমানে এইগিটা ভাগে হ'ব, তাৰে আমি আধা কৰিব লাগিব। অৰ্থাৎ এইখিনিৰ কথাহে কৈছে। বুজি পাইছা নে? ইয়াতে এইখিনিৰ কথা কৈছে। সো এবাৰ এইখিনিত আমি কিমান পাম? তাৰমানে 10টা সমান ভাগৰ 3টা অংশৰ কথা ইয়াতে উল্লেখ কৰিছে। ইয়াকে আমি কেনেকে লিখিছো? 10 ভাগৰ 3 ভাগ, অৰ্থাৎ 3/10। নেক্সট চোৱা, এইবাৰ আমি আকৌ কি লৈছো? দুটা ভগ্নাংশ লৈছো য'ত লব দুটা সম্পূৰ্ণ 1ৰ বাহিৰে বেলেগ সংখ্যা, অৰ্থাৎ 4/5 আৰু এটা 2/3। এতিয়া চোৱা, 4/5 বুলি কোৱাৰ লগে লগে 5টা সমান ভাগ আৰু তাৰে 4টা অংশ। 5টা সমান ভাগ আৰু তাৰে 4টা অংশ। আকৌ সেই সমান 4টা অংশৰে আকৌ কি উলিয়াব লাগিব? 4/5ৰ আকৌ 2/3 উলিয়াব লাগিব। তাৰ মানে চোৱা, ইয়াতে তলত কি আছে? 3 আছে, হয় নহয়? 3 আছে। গতিকে সমান 3টা ভাগ কৰিছে ইয়াতেও। 3টা ভাগৰ আকৌ কি লাগে আমাক? দুটা অংশ লাগে। গতিকে এইখিনি বস্তু আহিব। সো 4/5ৰ 2/3। তাৰ মানে এইখিনি কি পাম? এইখিনি মানে কি হৈ আছে? হয় নহয়? 4 × 2 8, তলত 15। ইয়াতে 15টা সমান ভাগ আছে আৰু তাৰে 8টা অংশৰ কথা ইয়াতে কৈছে। গতিকে আমি ইয়াক কেনেকে লিখিম? 15 ভাগৰ 8 ভাগ। এতিয়া টোকা এটা দিছে, যদি A/B আৰু C/D দুটা ভগ্নাংশ হয়, তেন্তে A/B × C/D ইকুৱেল কি হ'ব? ওপৰৰ লব দুটা পূৰণ হৈ যাব আৰু তলৰ হৰ দুটা পূৰণ হৈ যাব। বা আমি ইয়াতে ইন্টাৰচেঞ্জ কৰিও লিখিব পাৰো, তাৰে অংকটো একেটাই ওলাব। গতিকে দুটা ভগ্নাংশৰ পূৰণফল কি দিছে? ভগ্নাংশ দুটাৰ লবৰ পূৰণ আৰু তলত ভগ্নাংশ দুটাৰ হৰৰ পূৰণ। লব পূৰণ লব, হৰ পূৰণ হৰ। এতিয়া দুটা প্ৰকৃত ভগ্নাংশৰ পূৰণফল প্ৰতিটো ভগ্নাংশতকে কি হ'ব? সৰু হ'ব। ইয়াতে দুটা কি লৈছে? প্ৰকৃত ভগ্নাংশ, আৰু এই দুটা পূৰণ কৰোঁতে কি পালো? 1/12। এতিয়া ইয়াতে কি পাইছো আমি? 1/12 এইটো, হয় নহয়? এতিয়া এই সংখ্যাটো এই প্ৰত্যেকটো দুটা সংখ্যাৰ ভগ্নাংশতকৈ কি হয়? ডাঙৰ হয় নে সৰু হয়? এইটো উলিয়াব লাগিব। সো আমি কি কৰিম? 1/3 ইনটু আৰু এইফালে কি আছে? 1/4
তলত কি আছে 12 আছে হয় নহয় 12 থাকিলে ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে 12 পাম 3 ৰ লগত 4 ইয়াতে 4 যদি দিছা তেনেহলে আমি ওপৰতো দিব লাগিব সো এটো কি হ'ব 4/12 নেক্সট ইয়াতে 4 ৰ লগত কি পূৰণ দিলে 12 হ'ব 3 হয় নহয় সো এটো হ'ব 3/12 তো আমি দেখা পালো এই দুটা সংখ্যা এইটুতকে কি হৈ আছে ডাঙৰ হৈ আছে অৰ্থাৎ 1/12 টো 1/3 কৈও সৰু আৰু 1/12 টো 1/4 কৈও কি হৈ আছে সৰু হৈ আছে নেক্সট 2 নম্বৰ দুটা অপ্ৰকৃত ভগ্নাংশ লব লাগিব এই দুটা অপ্ৰকৃত ভগ্নাংশ দুটা পূৰণ কৰোতে পোৱা গৈছে এইখিনি 28/15 এতিয়া এই ভগ্নাংশটো পূৰণ কৰি যেটো ভগ্নাংশ পালো সেই ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশ দুটাতকে ডাঙৰ নে সৰু প্ৰথমতে আছে 7/5 নেক্সট আছে 4/3 এতিয়া ইয়াতে কিমান আছে 15 আছে 15 হ'ব কাৰণে 3 দিয়ে পূৰণ কৰিলো ওপৰটো 3 হ'ব এটো 21 আৰু এটো 15 আৰু ইয়াতে কি দিব লাগিব 5 দিব লাগিব ওপৰটো 5 ইয়াতে 15 আৰু ইয়াতে 20 এতিয়া চোৱা এই দুটা সংখ্যা এইটুতকে কি হৈ আছে সৰু হৈ আছে অৰ্থাৎ এইটো সংখ্যা ডাঙৰ হৈ আছে হেইহে কি দিছে 28/15 টো 7/5 তকৈ কি হ'ব ডাঙৰ হ'ব আৰু 28/15 টো 4/3 কৰিও কি হ'ব ডাঙৰ হ'ব গতিকে এইখিনিয়ে কথা আমাক ইয়াতে কৈছে নেক্সট এটা প্ৰকৃত আৰু এটা অপ্ৰকৃত ভগ্নাংশ লব দিছে আৰু পূৰণফলটো কি হ'ব পূৰণফলটো প্ৰকৃত ভগ্নাংশতকৈ কিন্তু ডাঙৰ হ'ব আৰু অপ্ৰকৃত ভগ্নাংশটোতকৈ কি হ'ব সৰু হ'ব সংখ্যা দুটা লৈছে 3/4 আৰু এটো লৈছে 4/5 এইখিনি পূৰণ কৰোতে পালে 21/20 ঠিক আছে এতিয়া আমি চাও এটো লও 3/4 ইয়াতে কি সংখ্যা পূৰণ কৰিলে আমি 20 পাম 4 * 5 সো ওপৰটো দিব লাগিব 5 ইয়াতে কি পাম 15/20 এইবাৰ আমি চাম এইটো 7/5 পাছৰ লগত কি দিম 4 20 আৰু এটো হ'ব 28 সোৱা এতিয়া এই সংখ্যাটো এইটুতকে কি হৈ আছে সৰু হৈ আছে আৰু এই সংখ্যাটো এইটুতকে কি হৈ আছে ডাঙৰ হৈ আছে আৰু এটো আছিল অপ্ৰকৃত ভগ্নাংশটো হয় নহয় সো ইয়াতে কি লিখিছে 3/4 টো 21/20 তকৈ কি হ'ব সৰু হ'ব কিন্তু 7/5 টো 21/20 তকৈ কি হ'ব ডাঙৰ হ'ব গতিকে এইখিনি বস্তু এনেকৈ দিছে বুজি পাইছা ন এতিয়া চাবা অনুশীলনী আহিল আমাৰ এইখিনিয়ে আছিল বুজাব লাগা নেক্সট অনুশীলনী 2.1 কি কৰিব দিছে পূৰণফল উলিয়াব দিছে আমি পূৰণ কৰিম ইবিলা 6 * 2 কাৰণ এই দুটা ডাইৰেক্ট পূৰণ হ'ব পাৰে 12/3 গতিকে ইয়াতে 3 দে এটো কাটা কাটি যাব 3 দে এটো এবাৰ এটো 4 বাৰ তলত 1 থাকিলেও আমি হেতু নেলিখিলেও হ'ব এনসাৰটো কি হ'ব 4 হ'ব নেক্সট 2 নম্বৰটো চোৱা এইটুত কি কৰিব পাৰি 5 এটো 7 * 1 এটো কি হল 7/5 তুমি এনেকেও থব পাৰা বা আমি ইয়াক মিশ্ৰ ভগ্নাংশলৈকেও লিখিব পাৰো অৰ্থাৎ এনেকে হৰণ কৰি লব পাৰো এটো এবাৰ থাকিল 2 সো ইয়াতে আমি কি লিখিম সদায় যেটো সংখ্যা তলত থাকিব হি তলতে থাকিব এটো পাছে থাকিব কেইবাৰ গল এবাৰ গল ভগ্নাংশ ভাগে কিমান আছে 2 আছে সো উত্তৰটো আমি এনেকে লিখিব পাৰো 3 নম্বৰটো চোৱা তো 5 * এটো মানে কি হৈ আছে পূৰণ হৈ থকা নাই হেতু কি হৈ আছে যোগ হৈ আছে অৰ্থাৎ ইয়াক আমি কেনেকে কৰিম এনেকুৱা হেৰি 4 থাকিব 2 পূৰণ 4 কিমান 8 যোগ 3 এনেকে লিখিব লাগিব এনেকে থাকিলে হেতু হলাই যোগ বুজাব ডাইৰেক্ট পূৰণটো থাকিলে বা ৰ থাকিলেহে আমি কি কৰো পূৰণ কৰি দিব পাৰো
So এতিয়া আমি ডাইৰেক্ট পূৰণ কৰি দিব পাৰো 4 এটো এনেকেও ৰাখিলে হ'ব ইয়াৰে আমি উত্তৰটো উলাই দিব পাৰো মানে মিশ্ৰ ভগ্নাংশটো 4 ৰে এবাৰ 1 15 4 3 যা 12 থাকিল কিমান 3 সো এনসারটো হ'ব 4 ইয়াতে 13 আৰু ইয়াতে 3 এইটো হল ইয়াৰ এনসার নেক্সট 4 নম্বৰটো চোৱা 7 3 7 গুণ কিমান হ'ব 21 plus 5 into 28 7 itu whole 26 into 28 7 26 into 28 so হাতেৰে এটো কাটা কাটি যাব না হাতেৰে এটো এবাৰ 28 টু 4 বাৰ so আমি কিমান পালো 26 into 4 equal 4 6 যা 24 2 থাকিল 4 2 গুণ 8 এফালে 10 104 হ'ব ইয়াৰ উত্তৰ নেক্সট 5 নম্বৰটো চোৱা এটো কি হৈ আছে পূৰণ হোৱা নাই এটো যোগ হৈ আছে সো ইয়াক আমি কেনেকৈ কৰিব লাগিব 4 2 4 যা 8 ওপৰৰ এটো লগত প্লাস হ'ব into 5 11 by 4 into 5 so 11 into 5 by 4 এটো হ'ব 55 by অলপ আগতে এটো সংখ্যা আমি পাইছিলুৱে 4 এ কৰিলে এবাৰ 1 5 তিনিবাৰ থাকিব 3 সো এনসারটো আমি মিশ্র ভগ্নাংশত লিখি থৈ দিব পাৰো 13 বাৰ গৈছে ভাগহে কৰিছে 3 সো এটিয়ে হল ইয়াৰ উত্তৰ নেক্সট 1b এক নম্বৰ এটো এইবিলাকো পূৰণফলে উলিয়াব দিছে সো এটো ডাইৰেক্ট কৰিব পাৰিম আমি 1 into 1 7 into 9 1 by 63 এটো হ'ব ইয়াৰ উত্তৰ নেক্সট 2 নম্বৰটো চোৱা ওপৰখিনি পূৰণ হ'ব তলৰখিনিও পূৰণ হ'ব আৰু তাৰ মাজত যদি কিবা কাটা কাটি কৰিব পাৰি আমি কৰিব পাৰো কাটা কাটি কৰিলে কি হয় সংখ্যাটো সৰু হৈ যায় আৰু বাকিখিনি পিছৰখিনি পূৰণ সেইখিনি কৰিব সুবিধা হয় সো 9 দে চোৱা আমি দেখাই পাইছো 9 দে এটো এবাৰ গল আৰু এটো কেইবাৰ যাব 5 বাৰ হয় নহয় গতিকে ওপৰত কিমান হল 1 পূৰণ 1 তলত 5 into 39 so ওপৰত 1 তলত 5 9 গুণ 45 4 থাকিল 5 3 গুণ 15 যোগ 4 19 195 হ'ব ইয়াৰ উত্তৰ নেক্সট 3 নম্বৰটো চোৱা 3 নম্বৰটো একে ধৰণৰে অংক আমি ইয়াতে কি কৰিব লাগিব ডাইৰেক্ট 4 into 9 15 into 10 পূৰণ কৰিলে ইয়াতে আমি কাটা কাটি কৰি লব পাৰো সহজ হয় এতিয়া চোৱা 3 ৰে এটো কৰিব পাৰো 3 ৰে 9 তিনিবাৰ আমি কাটিব পাৰো আৰু 15 5 ৰে এটো 2 4 2 ৰে আৰু 10 5 ৰে সো আমি কিমান পালো ওপৰত 2 পূৰণ 3 তলত 5 পূৰণ 5 equal 6 by 25 এইটো ইয়াৰ উত্তৰ এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটোত 51 into 64 40 into 34 হয় নাই এতিয়া আমি ইয়াকো ক্যান্সেল কৰিব লাগিব এইটো আমি 2 দে কৰিব পাৰো 2 দে কৰিলে এটো 20 বাৰ যাব হয় না 2 20 গুণ 40 আৰু এটো 3 আৰু এটো 2 হয় নহয় আকৌ আমি ইয়াক
কি কৰিব পাৰো 2 ৰে কাটিব পাৰো এটো 10 বাৰ যাব এটো 1 আৰু 6 ঠিক আছে নেক্সট আকৌ আমি 2 ৰে কেনসেল কৰিব পাৰো 2 ৰে এটো হ'ব 5 বাৰ এটো হ'ব 8 বাৰ ঠিক আছে এবাৰ চোৱা আকৌ 8 আছে এটো যুগ্ম সংখ্যা মানে যুগ্ম সংখ্যা আৰু এটো যুগ্ম সংখ্যা এনেকুৱা সংখ্যা থাকিলে 2 ৰে আৰু আমি কেনসেল কৰি থাকিব পাৰিম অৰ্থাৎ এটো যাব 2 ৰে 2 ৰে এটো 4 বাৰ এটো যাব 1 আৰু 7 17 ঠিক আছে এতিয়া আকৌ 17 তে আমি 17 ভাগটো যদি মুখস্থ আছে তোমালোকৰ 17 3 গুণ কিমান হয় এটো 21 2 থাকিল 3 5 তাৰ মানে 51 টো আমি কাটিব পাৰো এটো 3 বাৰ সো আমি এনসাৰটো কি পাম ইয়াতে 3 পূৰণ 4 হয়নে আৰু তলত পালো 5 উত্তৰটো কি হ'ব 12/5 ঠিক আছে এতিয়া এই 12/5 টো 5 ৰে হৰণ কৰিলে দুবাৰ যাব থাকিব 2 সো উত্তৰটো হ'ব 5 দুবাৰ যাব থাকিব তাৰ 2 এইটো হল ইয়াৰ উত্তৰটো ঠিক আছে এখিনি আমি এতিয়া মুছি দিব পাৰো এতিয়া আমি যাও 5 নম্বৰটো 5 নম্বৰটো চোৱা 4 into 12 5 into 7 এটো কাটা কাটি না যায় সো এটো কি হ'ব উপৰটো 48 তলৰটো 35 এনেকেও থব পাৰা বা আমি এটো কৰি চাব পাৰো এটো সাইডে 48 35 এৰে এবাৰ 2 3 1 13 থাকিব সো উত্তৰটো হল 35 তো এবাৰ যাব থাকিব ওপৰত ভাগহে 13 সো এনেকে কৰিব পাৰি এবাৰ আহা মূল্যায়নৰ ভাগটিত পূৰণফল উলিয়াব দিছে এটো দিছে এটো পূৰণ কৰিব দিছে এটো সহজে এটো চোৱা 2/3 into 9/16 সো ইয়াতে আমি কি কৰিব পাৰো 3 পূৰণ 16 2 পূৰণ 9 3 ৰে 9 3 বাৰ যাব 2 ৰে এটো 8 বাৰ যাব সো ওপৰত কি আছে 1 into 3 তলত অকল আছে 8 সো এনসাৰটো হ'ব 3/8 এইটো হ'ব ইয়াৰ উত্তৰটো এইটো এ নম্বৰৰ উত্তৰ নেক্সট আমি এবাৰ বি নম্বৰটো কৰিম বি টো দিয়া আছে 1/2 into 3/5 1 into 3 2 into 5 3/10 so ইয়াৰ উত্তৰটো হ'ব 3/10 বুজি পাইছা ন এখিনি মই লিখি লবা নেক্সট মই ইয়াৰ সি নম্বৰটো কৰি দিও সি টো হ'ব 6/7 into 2/5 এইটো হ'ব 12/35 সো ইয়াৰ উত্তৰটো হ'ব 12/35 গতিকে আশা কৰিছো মই যিখিনি বস্তু আজি বুজাই দিছো তোমালকে ভালকে বুজি পাইছা গতিকে আজি আমি এইটো ভিডিওতে এখিনি শেষ কৰো নমস্কাৰ